কেইটামান তিতা সত্য কথা। ডাক্তৰে বিচাৰে আপুনি বেমাৰত পৰক। পুলিচে বিচাৰে আপুনি বেআইনী কাম কৰক। উকিলে বিচাৰে আপুনি ঝামেলাত পৰক। ইলেক্ট্ৰিচিয়ানে বিচাৰে আপোনাৰ ঘৰৰ ৱাৰিং জ্বলি যাওক। ঘৰৰ মালিকে বিচাৰে আপুনি যাতে জীৱনত ঘৰ বনাব নোৱাৰে। মুচিয়ে বিচাৰে আপোনাৰ নতুন জোতাযোৰ ছিঙি যাওক। বেংকে বিচাৰে আপুনি টকাৰ লোন লৈ ঋণগ্ৰস্ত হৈ থাকক। প্ৰাইভেট টিউটৰে বিচাৰে আপোনাৰ সন্তানে পাঠ্যপুথিৰ পঢ়া কমকৈ বুজক। দৰ্জীয়ে বিচাৰে কাপোৰ সোনকালে ছিঙক। একমাত্ৰ চোৰেহে বিচাৰে আপুনি ধনী হওক আৰু মহাসুখত নাক বজাই শুই থাকক। শেষত এইটোহে দেখা যায় যে চোৰহে আপোনাৰ প্ৰকৃত বন্ধু। এইটো কিন্তু প্ৰমাণিত। তিনিটা বস্তু জীৱনত এবাৰেই আহে। এক মা দেউতা, দুই সৌন্দৰ্য আৰু তিনি যৌৱন। তিনিটা বস্তু মৃত্যুৰ পিছতো উপকাৰত আহে। এক সুসন্তান, দুই ভাল কৰ্ম আৰু তিনি পৰোপকাৰ। তিনিটা বস্তুৱে আপোনাৰ সন্মান নষ্ট কৰে। এক চুৰি, দুই পৰৰ সমালোচনা, তিনি হ'ল মিছা কথা। তিনিটা বস্তুৰ গতি বজাই ৰাখক। এক হিংসা, দুই অভাৱ আৰু তিনি সন্দেহ। তিনিটা বস্তু সদায় মনত ৰাখিব। এক উপদেশ, দুই উপকাৰ, তিনি মৃত্যু। তিনিটা বস্তুক নিজৰ আয়ত্তত ৰাখক। এক খং, দুই জিভা আৰু তিনি মন। তিনিটা বস্তুৰ অভ্যাস কৰক। এক সততা, দুই ভক্তি আৰু তিনি ভাল পোৱা। তিনিটা বস্তুৰ পৰা দূৰত থাকক। এক মিছা, দুই অহংকাৰ আৰু তিনি অভিশাপ। তিনিটা বস্তুক চিন্তা কৰি ব্যৱহাৰ কৰক। এক কলম, দুই কথা আৰু তিনি পদক্ষেপ। মানুহৰ বিচৰাৰ কোনো শেষ নাই। আপুনি নিজকে সম্পূৰ্ণ উজাৰি দিয়াৰ পিছতো কিন্তু আনৰ মনত কম অনুভৱ হ'বই হ'ব। সেয়েহে মানুহক আপুনি সিমানখিনিহে দিব যিমানখিনি পোৱাৰ যোগ্যতা তাৰ আছে। যিটো বস্তুৰ কাৰণে তুমি নিশ্বাস বন্ধ হৈ যোৱাৰ সমান কান্দিছা, তথাপিও যদি তোমাক সৃষ্টিকৰ্তাই সেই বস্তুটো দিয়া নাই, তেতিয়া তুমি বুজি ল'বা যে সেই বস্তুটোৱে তোমাক বহুত ক্ষতি কৰিছিল। ওপৰৱালাই কেতিয়াও তোমাৰ ক্ষতি হোৱাটো নিবিচাৰে। তেওঁ নিঃসন্দেহে এজন উত্তম পৰিকল্পনাকাৰী। সকলোতকৈ বেছি অন্ধ সেইজন যিজনে নিজৰ দুখ চকুৱে নেদেখে। বেছি অশিক্ষিত সেইজন যিজনে সদায় নিজকে নিৰ্ভুল বুলি ভাবে। আচৰণৰ কাৰণে নিজৰ আভ্যন্তৰীণ শান্তিক নষ্ট হ'ব দিব নালাগে। যেতিয়ালৈকে মানুহ অসৎ হৈ থাকে তেতিয়ালৈকে তাৰ কোনো শত্ৰু নাথাকে। কিন্তু যেতিয়া তেওঁ সৎ হয় তেতিয়া তেওঁ শত্ৰুৰ অভাৱ নাথাকে। কেতিয়াবা মানুহক প্ৰয়োজনতকৈ বেছি স্বাধীনতা দিলে মানুহ আধুনিক হোৱাতকৈ বেছি অসভ্যহে হয়। নাৰীয়ে ঘৰৰ ঝামেলাবিলাক নিজৰ মাজতে লুকাই ৰাখিব পাৰে, তেন্তে সেই সংসাৰত শান্তি ঘূৰি আহে। কাৰণ পুৰুষে বাহিৰৰ দায়িত্ববিলাক চম্ভালিব লগা হয় আৰু পাৰিবাৰিক ঝামেলাবিলাক ঘৰতে সৃষ্টি হয়। মানুহজনক যদি প্ৰাণ ভৰি ভাল পোৱা দিয়াৰ পিছতো আঁতৰি যায়, তেতিয়া নিজকে ব্যৰ্থ বুলি নাভাবিবা। ব্যৰ্থ তেওঁহে যিয়ে তোমাৰ ভাল পোৱাক নুবুজিলে। কাৰণে আনক জগৰীয়া নকৰিবা, বৰঞ্চ নিজকে জগৰীয়া কৰা আনৰ পৰা বেছি আশা কৰাৰ বাবে। যিজন মানুহে নিজৰ হাঁহি বিক্ৰী কৰি আমাৰ হাঁহি কিনে,
সেইজনেই হ'ল দেউতা। মানুহ অভাৱত নমৰে, মানুহ মৰে স্বভাৱত। মানুহ ভাল পোৱাটো নমৰে, মানুহ মৰে প্ৰতাৰণাত। ছোৱালীবোৰে ল'ৰাৰ কোনটো বস্তু চাই জানে? যিটো চাই সেইটো হ'ল যাতে ল'ৰাটোৱে তাইক পৃথিৱীৰ সকলোতকৈ বেছি গুৰুত্ব দিয়ক, আনকি তাৰ পৰিয়ালটোতকৈ। কিন্তু বেছিভাগৰ ক্ষেত্ৰত এইটো হৈ নুঠে। আমি মধ্যবিত্ত, কাৰণ ৰেষ্টুৰেণ্টত কেতিয়াবা গ'লে মেনু চাই একেবাৰে কম দামী বস্তুটোহে অৰ্ডাৰ দি খাওঁ। আৰু কেতিয়াবা লোভ সামৰিব নোৱাৰি অলপ বেছি বাজেটৰ বস্তু অৰ্ডাৰ কৰি পিছ মুহূৰ্ততে দাদা বেয়া নাপাব বুলি সেই অৰ্ডাৰ কেনচেল কৰি পুনৰ কম দামী বস্তু খোৱাৰ অভ্যাস আমাৰ আছে, কাৰণ আমি মধ্যবিত্ত। আমাৰ কাপোৰবোৰ পুৰণা হ'লে সেই কাপোৰ সযতনে সামৰি থওঁ ভাই বা ভনীয়ে পিন্ধিব বুলি। হৰলিক্সৰ টেমাটো খালী হ'লে সেই টেমাটো আমি চেনি বা দালি থোৱা কামত ব্যৱহাৰ কৰোঁ। স্কুলৰ ইউনিফৰ্ম সময়মতে চিলাব নোৱাৰাৰ বাবে 10-15 দিন স্কুল ক্ষতি কৰাৰ আমাৰ অভ্যাস আছে। আৰু ফৰ্ম ফিলআপৰ লাষ্ট ডেট পাৰ হৈ যোৱাৰ পিছত বিদ্যালয়ৰ প্ৰধান শিক্ষকক অনুৰোধ কৰি ফৰ্ম ফিলআপ কৰি HSLC পৰীক্ষাত বহাৰো আমাৰ মনত আছে, কাৰণ আমি মধ্যবিত্ত। সপোনবোৰ আমি বহুত ডাঙৰ দেখোঁ। আকাশ চুবলৈ আমাৰো মন আছে, কিন্তু টকাৰ অভাৱৰ বাবে আমাৰ সপোনবোৰ আধাতে মৰহি যায়। দামী দামী সুন্দৰ সাজ পোছাক পিন্ধি নিজকে সজাবলৈ আমাৰো মন যায়, কিন্তু বাজেটৰ বাবে ছেকেণ্ড হেণ্ড কাপোৰ বজাৰৰ পৰা কিনি বিহু পূজা আদি পাৰ কৰোঁ, কাৰণ আমি মধ্যবিত্ত। ঘৰত আছে মা আৰু দেউতা, আমাৰ ঘৰত মম আৰু ডেড নাই। আমি সেই মধ্যবিত্ত পৰিয়ালৰ য'ত মা দেউতাক টকাৰ কাৰণে আমনি কৰাটো এটা ডাঙৰ কথা, আৰু মা দেউতা আমাৰ কাৰণে গৌৰৱ, আৰু মা দেউতাৰ গৌৰৱ আমাৰ ধুনীয়া ধুনীয়া নম্বৰবোৰ। আমি সৰু সৰু কথাবোৰ হৃদয়ত নলগাওঁ। সৰু সৰু কথাবোৰৰ বহুত মূল্য আছে। আমি সেই মধ্যবিত্ত পৰিয়ালৰ য'ত আমি খুলি কেতিয়াও ক'ব নোৱাৰো মা দেউতাক কিমান ভাল পাওঁ বুলি, আৰু মা দেউতাইও ক'ব নোৱাৰে আমাক কিমান ভাল পায় বুলি, আমাক লৈ কিমান গৌৰৱ কৰে বুলি। সেয়ে হয়তো কেতিয়াবা কেতিয়াবা বজাৰৰ পৰা নিজে নাখায় আমাৰ বাবে ৰসগোল্লা বা পকৰি লৈ আহে। আমাৰ সৰু সৰু সুখবোৰ কেতিয়াবা মিঠাই বা হাঁহৰ মাংসৰে ওচৰ চুবুৰীয়াক খানা খুৱাই বিলাই দিওঁ, কাৰণ আমি মধ্যবিত্ত।